অভিনৱ চিন্তাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিলে বিশ্বনাথৰ এজন যুৱকে। কোভিড-19ৰ লকডাউন পৰিস্থিতিয়ে আনিলে যুৱকজনলৈ এই সাফল্য। কি কেনেকৈ বিশ্বনাথৰ চানু মৰম বাউৰীয়ে গঢ়িলে এই ৰেকৰ্ড, চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। নমস্কাৰ, বি নিউজলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ বিশ্বনাথৰ এজন বিশেষ যুৱকৰ সৈতে, যিজনে বিশ্বনাথবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱৰ বাতৰি। সেই যুৱকজননো কোন আৰু সেই যুৱকজনে কিদৰে আমাক গৌৰৱান্বিত কৰিছে, মই সকলোখিনি আপোনালোকক জনাম। তাৰ পোনপ্ৰথমেই সেই যুৱকজনক মই আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া হৈছে বিশ্বনাথৰ চানু মৰম বাউৰী। নমস্কাৰ, ধন্যবাদ বি নিউজ। চানুৱে লকডাউনৰ সময়ত, যিহেতু সেই সময়ত চুলি কাটিবলৈ অসুবিধা হৈছিল, তেওঁ চুলিখিনি দীঘল কৰিছে আৰু সেই দীঘল কৰোঁতেই চানুৰ সেই চুলিখিনি কিবা এটা ভাল লাগিল আৰু সি ৰাখি দিলে। আৰু শেষত তেওঁ চুলিখিনি এনেই কাটি নিদি তাৰ পৰা যাতে আন 10জনৰ উপকাৰ হয়, কেঞ্চাৰ ৰোগীসকলৰ উপকাৰ হোৱাৰ বাবে সেই চুলিখিনি তেওঁ কাটি এটা ফাউণ্ডেশ্যনক ডনেট কৰিছিল। আৰু যাৰ বাবে এজন পুৰুষ হৈ সেইখিনি হেল্পিং হেণ্ডত তেওঁ আবেদন কৰিছিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত, আৰু তাৰ বিনিময়ত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত তেওঁৰ নাম সন্নিৱিষ্ট হ'বলৈ সক্ষম হ'ল। পোনপ্ৰথমেই মই চানুক অভিনন্দন জনাইছোঁ তোমাৰ এই সাফল্যৰ বাবে। সঁচাই বিশ্বনাথবাসী আজি গৌৰৱান্বিত তোমাৰ এই সুখবৰ লৈ। কেনেদৰে তোমাৰ মনলৈ এই ব্যতিক্ৰমী চিন্তা কেনেকৈ আহিল? সাধাৰণতে চুলি সকলোৱে কাটে, কিন্তু চুলিখিনি ৱেষ্ট হয়, তেনেদৰে যে কিবা এটা কৰিব পাৰি কোনেও নাভাবে। তোমাৰ মনলৈ সেই চিন্তা কেনেকৈ আহিল? মই মানে টিভিটো এটা সময়ত স্কুলৰ পৰা আহি মেলি যেতিয়া 10ম শ্ৰেণী বা 9ম শ্ৰেণীত আছিলোঁ, সেই সময়ত টিভি আহি মেলি চোৱা হয়। আৰু বিশেষত আমাৰ বাবে নেশ্যনেল জিঅ'গ্ৰাফী বা ডিস্কভাৰী চেনেলটো খুব ভাল লগা। তো সেই সময়ত সেই চেনেলবোৰতে এটা শ্ব' চলিছিল কেঞ্চাৰ পেচেণ্টৰ ওপৰত। তো তাতে মই গম পাইছিলোঁ যে নিজৰ চুলিখিনি ডনেট কৰিব পাৰি। এটা লেন্থ হ'লে মানে 12 চেণ্টিমিটাৰ বা 13 চেণ্টিমিটাৰ তেনেকুৱা হ'লে তেখেতলোকে সেইটো কাটি মেলি উইক বনায়। যোনখিনি কেঞ্চাৰ পেচেণ্ট হয়, আপোনাৰ কিম'থেৰাপি কৰিলে চুলিখিনি যিহেতু সৰি যায়, সেই মানুহখিনিয়ে চিন্থেটিক উইকবোৰ ব্যৱহাৰ কৰিলে আকৌ সেই বেমাৰ ইচিং হয় মূৰত। সেইবাবে ৰিয়েল চুলিখিনিৰ উইক বনাই ইউজ কৰিলে ভাল হয় মানে। কিন্তু ৰিয়েল চুলিৰ উইকখিনি বহুত কষ্টলি হয়। কষ্টলি হোৱাৰ ৰিজন আছে, ৰিয়েল চুলিখিনি কালেক্ট কৰি প্ৰচেছ কৰি উইক বনোৱা মানে এইটো প্ৰচেছিঙৰ লগত মিলাই মেলি দাম হয়। আৰু সেইখিনি বেলেগৰ পৰা যিহেতু কালেক্ট কৰিব লগা হয় বা চেলনবোৰৰ পৰা কালেক্ট কৰে NGOসকলে, তো সেইটো কাৰণে সিহঁতৰ পইচাটো লয়। আৰু আমি যদি এনেকৈ ফ্ৰী দিওঁ, যিহেতু আজি আমি ব্লাড ডনেট যদি ফ্ৰীত কৰোঁ, তেনেহ'লে বেলেগ এজন মানুহে পাব ফ্ৰীত। তেনেকৈ ধৰণৰ উইকটো আমি যদি ফ্ৰীত চুলিটো ডনেট কৰোঁ, আৰু যিহেতু মই দেখিছোঁ মানে দ্বাদশ শ্ৰেণী পাছ কৰি অহাৰ পিছতে বহু সংখ্যক ল'ৰা ছোৱালীয়ে আপোনাৰ চুলি ৰাখে। সেইটো ল'ৰাবোৰৰ এটা চখ আছে চুলি ৰখা। তো সেই চুলিখিনি এটা সময়ৰ পিছত কিন্তু কাটি দিয়ে। তো কাটি পেলাই দিয়াতকৈ এনেকুৱা NGO এখনত দিলে এটা ধৰক নিজৰ কাৰণেই ভাল, এটা নিজৰো কিবা ছেটিছফেকশ্যন এটা থাকে ভিতৰি। কিন্তু মই সেই ছেটিছফেকশ্যনটো খুব ভাল পাওঁ। টকা পইচাৰে নহয়, সেই ছেটিছফেকশ্যনটো মোক খুব ভাল লাগে। সঁচাকৈ মনৰ যিটো শান্তি, সেই শান্তিটো সঁচাকৈ খুব ডাঙৰ। তুমি কিমান চেণ্টিমিটাৰ চুলি দীঘল কৰি তামিলনাডুৰ ফাউণ্ডেশ্যনটোত দান কৰিছিলা? ফাউণ্ডেশ্যনটোৰ নাম দ্য চেৰিয়ান ফাউণ্ডেশ্যন হয়। আৰু সেই ফাউণ্ডেশ্যনটোত মই আচলতে মোৰ চুলিৰ টোটেল লেন্থ আছিলে আপোনাৰ 2.5 মিটাৰ মানে আছিল, মানে 2.5 ফুট মানে আছিলে। কিন্তু মাজতে মই বিশেষ কাম এটাৰ লগত জড়িত হোৱাৰ কাৰণে সেইটো দুবাৰমানকৈ অলপকৈ কটা হৈছিল। সেইবাবে বৰ্তমান সময়ত মই আপোনাৰ 23.3 ইঞ্চি চুলি ডনেট কৰিছোঁ। 1 ইঞ্চিৰ কাৰণে আপোনাৰ 2 ফুট নহ'লগৈ। সেই সিমানখিনি চুলি ডনেট কৰি কুৰিয়াৰ কৰাৰ পিছত তেখেতলোকৰ পৰা চাৰ্টিফিকেট অহাৰ পিছতহে মই ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত এপ্লাই কৰিছোঁ। তুমি প্ৰথম নে ভাৰতবৰ্ষত যিজনে মেইল হৈ পেলাই এই চুলি ডনেট কৰিছে? ভাৰতবৰ্ষত চুলি ডনেট কৰা ল'ৰা বহুত আছে, আগে পিছেও কৰিছে। কিন্তু এই লেন্থত মানে আপোনাৰ এই লেন্থত ডনেট কৰা খুব কম আছে। মানে তাৰ ভিতৰত মই এজন, আৰু ৰেকৰ্ড হোল্ডাৰ হিচাপত মই প্ৰথম। সঁচাই
খুব ভাল লাগিছে কথাষাৰ জানি তুমি কুৰিয়াৰ কেতিয়া কৰিছিলা আৰু কিমান দিনৰ পিছত তোমাৰ এই সন্মানটি আহিলে মই 12 জুন তাৰিখে চুলিখিনি কাটিছোঁ আপোনাৰ 18 জুন তাৰিখে এড্ৰেছত মই ইয়াৰ পৰা কুৰিয়াৰ কৰিছোঁ আৰু 20 জুন তাৰিখে চাৰ্টিফিকেট মোলৈ অহাৰ লগে লগে মই আপোনাৰ ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত লগালগি এপ্লাই কৰিছোঁ মোৰ 26 জুন তাৰিখে কনফাৰ্মেশ্যন আহিছে আৰু তাৰ কিছুমান নিয়মাৱলী থাকে যে আমাক এইখিনি বস্তু লাগিব আপোনাৰ আধাৰ কাৰ্ডৰ পৰা ধৰি ডিটেইলছখিনি যাতে মই ভাৰতীয় নাগৰিক হয় তাৰ যোনখিনি মানে পুষ্টি কৰিবৰ কাৰণে তো সেইখিনি বস্তু প্ৰদান কৰাৰ পিছত 26 তাৰিখলৈ মোৰ কনফাৰ্মেশ্যন আহিলে আৰু কনফাৰ্মেশ্যন অহাৰ পিছত এড্ৰেছ লৈ মেলি যোৱাকালি আপোনাৰ দিনৰ 12টামান বজাত কুৰিয়াৰটো আহিছে আমাৰ ঘৰলৈ শেষত কি ক'বা কেনেকুৱা অনুভৱ বৰ ভাল আৰু মই বিচাৰোঁ যাতে মোক দেখি হয় ৰেকৰ্ডৰ কাৰণে মোৰ ৰেকৰ্ডটোও যদি ভাঙে কোনোবাই ইমান দীঘল চুলি ডনেট কৰি আৰু কোনোবা যদি ওলায় মই সেইটো নথৈ আনন্দিত হ'ম মই সেইটোৱে বিচাৰোঁ মোক দেখি যাতে আৰু দুজনে কৰক সঁচাকৈ তেওঁৰ চিন্তাধাৰাখিনি দেখি খুব ভাল লাগিছে আজিৰ এই বিশেষ প্ৰতিবেদনৰ পৰা আমি ইমানতে বিদায় মাগিব বিচাৰিছোঁ পুনৰবাৰ এনেকুৱা বিশেষ কিছুমান বাতৰিৰে আপোনালোকৰ ওচৰলৈ আমি পুনৰ উভতি আহিম আজিলৈ ধন্যবাদ